Good morning, students. Good morning, ma'am. Ako ami Good ahi morning. goisu. Good morning. Ako ami ahi goisu amar class loi aru aji amar ase group discussion. মই এতিয়া সবকে আৰু এবাৰ মনত পেলাব বিচাৰো লাষ্ট ক্লাছত আমাৰ এটা ইন্টাৰেষ্টিং কম্পিটিশ্যন হৈছিলে বিটুইন 6th সেমিষ্টাৰ আৰু 2nd সেমিষ্টাৰ ষ্টুডেণ্টছ তাত 2nd সেমিষ্টাৰ জিকিছিলে জয়ী হৈছিলে আৰু খুব ভালকে ৰেছপন্স দিছিলে মই আজিও আশা ৰাখিছোঁ যে 2nd সেমিষ্টাৰ খুব ভালকে ৰেছপন্স কৰিব আৰু এই গ্ৰুপ ডিছকাশ্যনক ছাকচেছফুল কৰিব অল দ্য ভেৰি বেষ্ট ঠিক আছে স্টুডেন্ট আমি লাস্ট ক্লাস 4টা টপিক টোটাল ডিসকাস করেছিলাম মিনিং অফ সুপারভিশন ক্যারেক্টারিস্টিক্স অফ সুপারভিশন নিড অফ সুপারভিশন এন্ড কোয়ালিটি অফ আ গুড সুপারভাইজার এই 4টা টপিকৰ ওপৰতে আজি আমাৰ গ্ৰুপ ডিসকাশন হ'ব মই ওয়ান বাই ওয়ান তোমালোকক টপিক বিলাক খুদিম আৰু সেই মতে তোমালোকে নিজৰ মতামত উইদিন 2 মিনিটস প্ৰেজেন্ট কৰিবা তুমি 2 মিনিট প্ৰেজেন্ট কৰাৰ পাছত তোমাক কোৱেশ্চন সোধা হ'ব আৰু বিভিন্ন ষ্টুডেণ্টে সেই কোৱেশ্চনত পাৰ্টিচিপেট কৰিব অল দ্য ভেৰি বেষ্ট সো your time starts now and my first question is on educational supervision মই প্ৰথমতে স্ক্ৰীনটো শো কৰি লওঁ কোনোবা আহিছে ও শিখামণি আহিলা গুড মই প্ৰথমতে স্ক্ৰীনটো শো কৰি লৈছো BA 2nd semester educational supervision okay Garima Datto okay Garima aha now I am sharing the screen present now window educational supervision share okay I am sharing the screen তোমালোকৰ সহায়ৰ কাৰণে মই স্ক্ৰীন শেয়াৰ কৰি থৈছো তোমালোকে সবে স্ক্ৰীন দেখি পাইছা তোমালোকে স্ক্ৰীন দেখি পাইছা পাইছো, ma'am. ওকে তোমালোকে স্ক্ৰীন দেখি পাইছা ভেৰি গুড ষ্টুডেণ্ট ঠিক আছে ষ্টুডেণ্ট এতিয়া মই তোমালোকক কোৱেশ্চন সুধি আছো ওৱান বাই ওৱান মাই ফাৰ্ষ্ট গ্ৰুপ ডিছকাশ্যনৰ পাৰ্টিচিপেণ্ট হ'ল চুম্পি বৰুৱা চুম্পি আছানে আছো, ma'am. ভেরি গুড চুম্পি কোৱা তোমাৰ মতে সুপারভিশন কি তুমি স্ক্রিনটো চোৱা আৰু স্ক্রিনত থকা পইণ্টবিলাক নিজৰ ভাষাত ধুনীয়াকৈ সজাই কোৱা সুপারভিশন কি চুম্পি বৰুৱা তোমাৰ ৰোল নাম্বাৰ Ma'am, BA first semester হে ৰোল নাম্বাৰটো আছে ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰোল নাম্বাৰে লাগিব চুম্পি তোমাৰ ৰোল নাম্বাৰ ঠিক আছে স্টুডেন্ট 378 38 Hello, ma'am. Yes, 38 ঠিক আছে চুম্পি অল দ্য বেষ্ট তুমি ধুনীয়াকৈ কোৱা সুপারভিশন কি ষ্টুডেণ্টে যদি বিচাৰে ভিডিঅ' অনো কৰিব পাৰে আৰু যদি ইণ্টাৰনেটৰ সমস্যা আছে অফ থ'ব পাৰে ন' ইছ্যু অন কৰিলে ভাল লাগিব চুম্পি কোৱা সুপারভিশন কি সুপাৰভাইজাৰে কোনো এটা কামক ভালদৰে পৰ্যবেক্ষণ কৰা সুপারভিশন হ'ল কোনো এটা গ্ৰুপক ভালদৰে পৰ্যবেক্ষণ কৰা ওকে ভেরি গুড চুম্পি তুমি আৰু এটা লাইন ক'বানে সেইটোক ভালদৰে সুসংগঠৰ ৰূপত চলাই নিবলৈ হ'লে তেওঁ গ্ৰুপ হওক বা য'তে কামটো চলায়
ভালদৰে ইনষ্ট্ৰাকশ্যন দিব লাগিব, কিদৰে আগবঢ়াই নিব পাৰি, নিয়ম দিব লাগিব, তাক কণ্ট্ৰল কৰিব পাৰিব লাগিব আৰু উপদেশ দিব লাগিব কামটো কিদৰে কৰিব লাগে। গোটেইখিনিকে একেলগে চুপাৰভিজন বুলি কোৱা হয়। ইয়েস ভেরি গুড সুম্পি, খুব অর্গানাইজড হয়েছে। তুমি সুপারভিশন কাক বুলি কয় আৰু ষ্টেপ কেইটাও কৈছে, কি ধৰণে প্লেনিং অৰ্গেনাইজিং কণ্ট্ৰল কৰি ভালদৰে লৈ যাব লাগিব, কি ধৰণে পৰ্যবেক্ষণ কৰিব লাগিব, আৰু এই গোটেই প্ৰক্ৰিয়া কোৱা হয় সুপাৰভিজন। ভেৰি গুড সুম্পি। আচ্ছা, থেংক ইউ। এই প্ৰেজেণ্টেশ্যন হ'ল 2 মাৰ্কছৰ। এই ধুনীয়াকৈ নিজৰ পইণ্টটো সজাই কোৱাটো 2 আৰু কুৱেশ্যনিঙত আছে 1। কুৱেশ্যনৰ এনচাৰ দিব পাৰিলে 1। ভেৰি গুড সুম্পি, 2 আউট অফ 2। এতিয়া কুৱেশ্যনিং। নিশিতা, ডু ইউ ৱান্ট টু আস্ক এনিথিং টু সুম্পি? এনিৱান? সুম্পিক কোনো কুৱেশ্যন সুধিবা? এনিৱান? নিশিতা, পলি, স্নিগ্ধা, পাৰ্চিয়া? Anyone? Any question for Sumpi? Okay Sumpi, মই তোমাক এটা কোয়েশ্চন সুধিছো। এই যে তুমি কলা সুপারভাইজারে ধুনিয়াকে পর্যবেক্ষণ কৰিব লাগিব, আগবঢ়াই লৈ যাব লাগিব, তাৰ কাৰণে সুপারভাইজাৰৰ এটা গুণ হ'ব লাগিব। সুপারভাইজাৰৰ যিকোনো এটা গুণ কোৱাটো Sumpi, কোৱালিটি যাৰ যোগেদি সুপারভাইজাৰে এই কামটো কৰিব পাৰিব। সুম্পি, সুপারভাইজাৰৰ যিকোনো এটা গুণ কোৱা। হেল্ল', তেওঁ কথোপকথনৰ শৈলীটো ভাল হ'ব লাগিব। ইয়েস, কথোপকথনৰ গতিটো ভাল হ'ব লাগিব। তেতিয়াহে মানে যিহেতু তেওঁ কামটো লিড ল'ব, আৰু যেতিয়া কোনো এটা কামৰ লিড লোৱা হয়, তেওঁ কথাবোৰ চবেই শুনাকে তেওঁ সেই গুণখিনি আয়ত্ব কৰিব লাগিব, কাৰণ তেওঁ কথাখিনি শুনিবলৈ হ'লে তেওঁ কথোপকথনৰ শৈলীটো ভাল হ'ব লাগিব প্ৰথমতে। ভেরি গুড সুম্পি, 2 + 1 3। সুম্পি, 3 out of 3। Very good. Next is Snigdha. Thank you, ma'am. Snigdha. Okay. Hi, ma'am. Snigdha, you tell me any 2 characteristics of supervision. সুপারভিশনৰ যে কোনো দুটা বৈশিষ্ট্য আলোচনা কৰা। তোমাৰ স্ক্ৰিনটো সুম্পি, এই সৰি স্নিগ্ধা, তোমাৰ স্ক্ৰিনত আহিছে চাগে। স্ক্রিন দেখি পাইছা? পাইছো মেম। স্নিগ্ধা, কোৱাচোন যিকোনো দুটা বৈশিষ্ট্য সুপারভিশনৰ। মেম, সুপাৰভিজন মানে হ'ল এজন মানুহে চাই থকা যে কামটো কেনেকৈ কৰিছে। গতিকে সুপাৰভিজনৰ দুটা কেৰেক্টাৰিষ্টিক হ'ল, প্ৰথমটো হ'ব সুপাৰভিজনে মানে এজন মানুহজনে তেওঁৰ তলত থকা মানুহখিনিক অৰ্ডাৰ দিয়া কাম কৰিবলৈ। ছেকেণ্ড পইণ্টটো হ'ব এজন সুপাৰভাইজাৰে হিউমেন ৰিচোৰ্চক ছেটিছফাই কৰিব পাৰিছেনে নাই সেইটোৰ ওপৰত তেওঁ ধ্যান দিব লাগিব। ঠিক আছে, ভেরি গুড। স্নিগ্ধা, তোমার রোল নাম্বারটা কিমান? মেম 371। 371। ভেরি গুড স্নিগ্ধা, 2 out of 2। আচ্ছা নয়না, তুমি এটা কোয়েশ্চন সুধাচোন এতিয়া সুপারভিশনের ওপৰত। কালিৰ পৰা আমি নতুন টপিক স্টার্ট কৰিম। 4টা টপিক শেষ হোৱাৰ লগে লগে মাল্টিপল চয়েস কোয়েশ্চেন্স আৰু গ্ৰুপ ডিসকাশন হ'ব। আজি যেনেকৈ গ্ৰুপ ডিসকাশন হৈছে, নেক্সটৰ পৰা আকৌ 4টা টপিক পঢ়াম। 4টা টপিক শেষ হোৱাৰ পাছত আকৌ মাল্টিপল চয়েস আৰু গ্ৰুপ ডিসকাশন হ'ব। প্ৰথম 4টাকে আমি টপিক পঢ়ি যাম, তাৰপিছতে আমি এক্টিভিটি কৰিম। এইটো হ'ল ষ্টুডেণ্টৰ এক্টিভিটি ক্লাছ। সেইটো কাৰণে নয়না তুমি সুধা স্নিগ্ধা,
সুপারভিশনের উপর কোশ্চেন স্নিগ্ধায় দুটা ক্যারেক্টারিস্টিক্স আলোচনা করেছে ঠিক আছে নয়না মই স্নিগ্ধাক সুধিছো আচ্ছা স্নিগ্ধা কোৱাচোন সুপার আৰু ভিজন যদি আমি ভাগ কৰো তেতিয়া হলে সুপারভিশনৰ অৰ্থটো কি আহে হয় মেম ভিজন মানে হৈছে দৃষ্টিভংগী আৰু চুপাৰ মানে হৈছে ভাল অৰ্থাৎ চুপাৰভিজনটো যেতিয়া একেলগে হ'ব তেতিয়া অৰ্থটো হৈ যাব ভালদৰে চোৱা চিতা কৰা পৰ্যবেক্ষণ কৰা নহ'লে হৈ যাব চুকা দৃষ্টি ৰখা Very good, Snigdha. Snigdha, presentation 2 and discussion 1. 2 plus 1, 3. Snigdha, 3 out of 3. Very good. Next is Nishita Dihingia. Nishita, তুমি স্ক্রিনটো দেখি পাইছা? পাইছো মেম Yes, very good. Screen is there. তুমি স্ক্রিন দেখি পাইছা? নিশিতা কোৱা সুপারভিশনৰ এই যে ক্যারেক্টারিস্টিক্সটো আছে স্ক্রিনৰ আছে supervisors manage human resources point number 8 to চোৱা supervisor manage human resources ইয়াত কি ৰিসোৰ্সৰ কথা কোৱা হৈছে আৰু সুপারভাইজাৰে সেই ৰিসোৰ্সটো কেনেকৈ মেনেজ কৰে এই ৰেট পইণ্টটো যেটো মই ৰেট কৰি দিছো এই ৰেট পইণ্টটো আলোচনা কৰা কি হিউম্যান রিসোর্স ম্যানেজ করে কেনেকৈ ম্যানেজ করে সৰুকে এটা আইডিয়া দিয়াচোন নিশিতা দিহিঙ্গিয়া তোমার স্ক্রিনত আছে পয়েন্ট নাম্বার 8 সুপারভাইজার্স ম্যানেজ হিউম্যান রিসোর্স সুপারভাইজারে হিউম্যান রিসোর্স ম্যানেজ করে কমপ্লেইন শুনে বস্তু অর্গানাইজ করে গাইড করে এই হিউম্যান রিসোর্স মানে কার কথা কৈছে এই যে হিউম্যান রিসোর্স ম্যানেজ করে ইয়াত কার কথা কোৱা হৈছে কোন রিসোর্স হিউম্যান রিসোর্স মানে কি এটা অর্গানাইজেশনৰ হিউম্যান রিসোর্স মানে কি মানে পৰ্যবেক্ষকৰ তলত থকা ব্যক্তিসকলৰ কথা কোৱা হৈছে তলত থকা ব্যক্তিসকলৰ কথা কোৱা হৈছে আচ্ছা নিশিতা এটা অর্গানাইজেশনত কোন কোন হিউম্যান রিসোর্স থাকে এটা অর্গানাইজেশনত থকা হিউম্যান রিসোর্স কোন কোন সুপাৰভাইজাৰ এমপ্লয়িজ আৰু এটা একাডেমিক ইনষ্টিটিউশনত কোন কোন রিসোর্স থাকে একটা শৈক্ষিক ইনষ্টিটিউশন লাইক শিৱসাগৰ কলেজ কোন কোন থাকে এনেকে ইনষ্টিটিউশনত কোন কোন থাকে হিউম্যান রিসোর্স হেড অফ দি ইনষ্টিটিউশন টিচাৰ ষ্টুডেণ্টছ ভেরি গুড 2 আচ্ছা নিশিতা তোমার রোল নাম্বার কিমান 304 304 নিশিতা দিহিঙ্গিয়া 2 মেম আচ্ছা স্টুডেন্ট এটু গ্ৰুপ ডিসকাশন হয় মই আটাইকেইটা প্ৰশ্ন সোধা ঠিক হ'ব কেতিয়াও নহয় হেতু কাৰণে তোমালোকে প্ৰশ্ন সোধা তোমালোকৰ ওচৰত স্লাইডটো আছে তোমালোকে সকলোৱে স্লাইডটো চাই পাইছা সেই স্লাইডৰ পৰা যিকোনো এটা পইণ্ট তুমি পিক কৰিব পাৰা যিকোনো এটা পইণ্ট পিক কৰা আৰু সেই পইণ্টটো তোমাৰ লগৰক বুজাই দিবলৈ কোৱা হেতু হ'ল গ্ৰুপ ডিসকাশন ক্লিয়াৰ ষ্টুডেন্টস পলি দত্ত পলি তুমি স্লাইডটো চোৱা তোমাৰ স্লাইড আই হোপ তোমাৰ স্লাইডটো ওলাই আছে ইয়েস পলি স্লাইড ওলাই আছে হয় মেম দেখিছো তুমি স্লাইডৰ পৰা যিকোনো এটা পইণ্ট পিক কৰা আৰু নিশিতা খুদা যে কি ধৰণে এই পাৰ্টিকুলাৰ এক্টিভিটিটো কাম কৰে বা তোমাৰ কোনো এটা ডাউট পইণ্টছ কেইটা চাই তুমি সুধিব পাৰা হেতুকেই তো গ্ৰুপ ডিসকাশন কয় পলি স্টার্ট সেকেন্ড পয়েন্ট কি আছে পলি process of guiding its subordinate process of guiding its subordinate
সুপাৰভিজন মানে হ'ল সাবঅৰ্ডিনেটক গাইড কৰা নিশিতা কোৱা ইয়াত কি কোৱা হৈছে গাইডিং মানে কি কোৱা হৈছে সাবঅৰ্ডিনেটক গাইড কৰা মানে কি মানে ছুপাৰভাইজাৰে তেওঁৰ তলত থকা ব্যক্তিসকলক গাইড কৰা অৰ্থাৎ তেওঁৰ তলত থকা ব্যক্তিসকলক কামটোৰ কেনেধৰণে কৰিব লাগিব মানে তাত এই সম্পৰ্কে পৰামৰ্শ দিয়া পৰ্যবেক্ষণ ভেরি গুড নিশিতা 304 2 + 1 3 ভেরি গুড এই ধৰণে আজিৰ গ্ৰুপ ডিসকাশন শেষ হোৱাৰ পাছতেই নেক্সট ক্লাছৰ পৰা আকৌ 4টা টপিক ডিসকাস কৰিম আৰু আকৌ মাল্টিপল চইচ আইটেম ৰাখিম আৰু এটা কথা ষ্টুডেন্ট এটা টপিক আছে টাইপস অফ ম্যানেজমেন্ট এই টপিকটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম হেতু মই অ্যানাউন্সমেন্টটো আজি দি দিছো এই টপিকটো যথেষ্ট ভাল টপিক তোমালোকে নেক্সট ক্লাছ একেবাৰে অ্যাটেন্ড কৰিবা সো নিশিতাৰ স্কোৰ হল 3 ভেরি গুড নাও নেক্সট টু নয়না নয়না এতিয়া তুমি কোৱা এডুকেশনাল সুপারভিশনৰ ক্যারেক্টারিস্টিক্সৰ ভিতৰত আছে এটা পয়েন্ট কন্টিনিউয়াস তুমি তোমাৰ স্লাইড চোৱা তোমাৰ স্লাইডত এই পয়েন্টটো দিয়া আছে কন্টিনিউয়াস মই ৰেট কৰি দিছো তুমি দেখি পাইছা পাইছো মেম yes educational supervision is a continuous process তুমি এই continuous process বুলি কওঁতে কি বুজি পোৱা educational supervision is a continuous process বুলি কওঁতে কি বুজি পোৱা এডুকেশ্যনেল ছুপাৰভিজন হৈছে এটা কণ্টিনিউৱাছ প্ৰচেছ কিয়নো কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ হ'লে আমি সেই কামটো কণ্টিনিউৱাছলি কৰি যাব লাগিব যদি আমি সেই কামটো কণ্টিনিউৱাছলি নকৰোঁ দেন আমি সেই কামৰ লক্ষ্য পূৰণ কৰিবলৈ ডিমোটিভেট হৈ যাম সেয়েহে আমি কামটো ভালদৰে সম্পূৰ্ণ কৰিবলৈ হ'লে কামটো কণ্টিনিউৱাছলি কৰি যাব লাগিব ভেরি গুড নয়না তোমার ভয়েসটো খুব ভাল আহিছে আৰু তুমি মানে কোৱাটো তোমাৰ খুব ভাল হৈছে নয়না ভেরি গুড 2 নয়না তোমাৰ হেৰি ৰোল নম্বৰ কিমান 305 305 এনি কোয়েশ্চন ফর নয়না নিশিতা চোৱা এই পয়েন্টস কেটা ওলাই আছে এই পয়েন্টস কেটাৰ ভিতৰত কোনো এটা পয়েন্ট তুমি নয়নাক খুদিব বিচাৰিছা ইউ ক্যান আস্ক নিশিতা চোৱা তোমাৰ স্ক্রিনত পয়েন্টস কেটা আছে ক্যারেক্টারিস্টিক্স অফ এডুকেশনাল সুপারভিজন আছে তো পয়েন্টস কেটা দেখা পাইছো তো মেম দেখা পাইছে সম্প্রীতি আহা সম্প্রীতি দেরি হল তোমার ক্লাছত সম্প্রীতি আহা নিশিতা হুদা ডাইনামিক নয়না তুমি ডাইনামিক পয়েন্টটো এক্সপ্লেইন কৰিব পাৰিবা নেকি ডাইনামিক মেম ওকে মেম এডুকেশ্যনেল ছুপাৰভিজন ইজ এ ডাইনামিক প্ৰচেছ এজন ছুপাৰভাইজাৰে কোনো এটা কাম কৰিবৰ বাবে নতুন নতুন থিংকিং আইডিয়া মেথড ইউজ কৰিবৰ বাবে তেওঁ সাবঅৰ্ডিনেটসকলৰ মাজত শ্বেয়াৰ কৰিব লাগিব যাতে আমি আমাৰ গোলটো এচিভ কৰিব পাৰোঁ ভেরি গুড আচ্ছা নয়না তোমার কোৱাটো খুব ভাল হৈছে হেতু কাৰণে মই তোমাক আৰু এটা প্ৰশ্ন সুধিছো তুমি যে কৈছা বিভিন্ন এক্টিভিটি শেয়াৰ কৰিব লাগিব হেতু কাৰণে ডাইনামিক হ'ব দুটামান এক্টিভিটিৰ এক্সাম্পল দিব পাৰিবা নেকি সুপাৰভাইজাৰে কি এক্টিভিটি কি কাম কি মেথড শেয়াৰ কৰিব লাগিব কি ইনোভেটিভ মেথড শেয়াৰ কৰিব লাগিব নয়না তুমি পাৰিছা কাৰণে তোমাক আৰু এটা কোৱেশ্চন সুধিলো কি ইনোভেটিভ মেথড innovative method scientific method yes যে কামটো সুপারভাইজারে দিব সুপারভাইজারে হে কামটো এটা প্রজেকশনৰ যোগেদি দেখাব পাৰে overhead projector yes scientific method professional method yes ma'am scientific method professional method very good তো এই ধৰণৰ কেইটামান মেথড লাইক overhead projector যোগেদি গোটেই কামটো আগতে কৰি দেখাব পাৰি
ব্লুপ্ৰিণ্ট বনাব পাৰে। ব্লুপ্ৰিণ্ট বনাই কোন কামটো কাক দিয়া হ'ব সেইটো সম্পৰ্কে জনাব পাৰে। নতুন নতুন ইনোভেটিভ আইডিয়া যেনেকৈ টিচিং লাৰ্নিং প্ৰচেছত আমাক শিকোৱা হৈছে কেনেকৈ গুগল মিট ক্লাছ তুমি ৰেকৰ্ড কৰিবা, আমাৰ ছুপাৰভাইজাৰে আমাক শিকাইছে। তো এই ধৰণে নতুন নতুন টেকনিক ইউজ কৰিব পাৰে। য়েছ মেম, কোনোবাই কিবা কৈছিলে? গৰিমা? মেম স্ক্ৰীনখন একো নাই দেখা। আচ্ছা, দেখি পাইছা? বাকি স্টুডেন্ট দেখি পাইছা? দেখিছো মেম। পাইছো মেম। দেখিছা? গৰিমা তোমাৰ ইন্টাৰনেট, গৰিমাৰ চাগে ইন্টাৰনেট প্ৰব্লেম। তোমালোকে বাকি দেখি পাইছা ন? বাকি স্টুডেন্ট দেখি পাইছা? হয় মেম। গৰিমা তুমি দেখিছো অলপ ma'am। ওয়েট কৰা, অলপ ওয়েট কৰা, তোমাৰ ইন্টাৰনেটটো ক্লিয়াৰ হ'ব ৰবা। পাৰ্চিপ্ৰিয়া গগৈ, থেংক ইউ নয়না, খুব ভাল লাগিলে তোমাৰ প্ৰেজেন্টেশন। পাৰ্চিপ্ৰিয়া গগৈ, পাৰ্চিপ্ৰিয়া তোমাৰ ৰোল নাম্বাৰ? 307। 307। আচ্ছা পাৰ্চিপ্ৰিয়া, তুমি চোৱা এই পইণ্টটোৰ ভিতৰত আছে প্লেনিং। তুমি কোৱা সুপাৰভাইজাৰে কি প্লেন কৰে, কেনেকৈ প্লেন কৰে? এটা শৈক্ষিক অনুষ্ঠান, আমাৰ যেটো শিৱসাগৰ কলেজ জয়সাগৰ, এই কলেজত যদি কোনো সুপাৰভাইজাৰ থাকে, আমাৰ যেনেকৈ আছে সুপাৰভাইজাৰ, আমাৰ কলেজৰ উন্নতিৰ কাৰণে এজন সুপাৰভাইজাৰে কি কি দিক প্লেন কৰা উচিত বা কি কি দিক প্লেন কৰে? শিৱসাগৰ কলেজ জয়সাগৰৰ কি কি ৰিসোর্স প্লেন কৰিব লাগে ফৰ ইটস ডেভেলপমেন্ট? পাৰ্চিপ্ৰিয়া? Physical resource, ফিজিক্যাল রিসোর্স, কারেক্ট? human resource, Human financial resource? resource, ফাইনেন্সিয়াল রিসোর্স, ভেরি গুড। পার্সিপ্রিয়া, একাডেমিক রিসোর্স কি কি হব পারে? এডুকেশনাল রিসোর্স কি কি হয়? এটা শৈক্ষিক অনুষ্ঠানৰ শৈক্ষিক সম্পদ কি কি হব পাৰে? ফিজিক্যাল রিসোর্স তো টেবিল চেয়ার ডেস্ক বেঞ্চ লাইব্রেরি ল্যাবরেটরি। হিউম্যান রিসোর্স তুমি মই। ফাইনেন্সিয়াল রিসোর্স মানি। তেনেকে দিস ওয়ান একাডেমিক রিসোর্স কি কি হয়? একাডেমিক রিসোর্স লাইক বুকস কি কি হয় রিসোর্স? পার্সিপ্রিয়া, একাডেমিক রিসোর্স? পার্সিপ্রিয়া? yes ma'am, একাডেমিক রিসোর্স দুটা মানৰ নাম কোৱা ইনষ্টিটিউশনৰ। Okay, Garima, if you want to ask any question to Parsipriya, you can. This one, these are the characteristics of supervision. The points are visible. Are you seeing the points? Himanshu Chetia, aha. Points কেটা দেখিছা? Garima, এতিয়া দেখি পাইছা? মেম মই এতিয়াও দেখা নাই আৰু আপোনাৰ মাতটো মই স্পষ্টকৈ শুনাও নাই। আচ্ছা আচ্ছা, ঠিক আছে, কোনো প্রবলেম নাই। দিস ওয়ান, প্রেরণা নেওক। প্রেরণা, তুমি পয়েন্টস কেটা চোৱা। ওকে, প্রেরণা তুমি পয়েন্টস কেটা চোৱা আৰু পাৰ্চিপ্ৰিয়া কোৱেশ্চন কৰা। coordinating Yes, to ক'ব কৈছিলো। coordinating. পাৰ্চিপ্ৰিয়া, coordinating কি এইটো মই নোৱাৰিম। characteristics হয়? coordinating মানে কি পাৰ্চিপ্ৰিয়া? ওকে পার্সিপ্রিয়া, তুমি
এক্সপ্লেইন কৰিব পাৰিবা স্লাইডত থকা পাৰিম মেম পাৰিম কোৱা পাৰ্চিপ্ৰিয়া কোৱা প্ৰফেচনেলটো আমি পাৰ্চিপ্ৰিয়াৰ ওচৰত আকৌ এবাৰ যাম এতিয়ালৈকে পাৰ্চিপ্ৰিয়াৰ স্কোৰ হৈছে 2 পাৰ্চিপ্ৰিয়াক আকৌ আমি কোৱেশ্চনিং কৰিম আৰু আকৌ এটা সুযোগ পাৰ্চিপ্ৰিয়াক আমি দিম এতিয়া আমি মুভ কৰিছো প্ৰেৰণালে প্ৰেৰণা নেওক প্ৰেৰণা তুমি স্ক্ৰিনটো দেখি পাইছা দেখিছো মেম ঠিক আছে আচ্ছা প্ৰেৰণা তুমি এইটো চোৱা ইয়াত আছে কেইটামান এডমিনিষ্ট্ৰেটিভ ডিউটি এডুকেশ্যনেল সুপাৰভিজনৰ বৈশিষ্ট্যৰ ভিতৰতে এডমিনিষ্ট্ৰেটিভ ডিউটি হ'ল এক ধৰণৰ ডিউটি মই পইণ্টছ কেইটা ৰেট কৰি দিছোঁ এডমিনিষ্ট্ৰেটিভ ডিউটি ইয়াত দিয়া আছে ক্লাছ এক্টিভিটি প্লেনিং মেনেজমেণ্ট এণ্ড এক্সিকিউশ্যন কি ধৰণৰ ক্লাছ এক্টিভিটি এজন ছুপাৰভাইজাৰে চোৱা চিতা কৰিব লাগে কি ধৰণৰ এইটো এটা ক্লাছ এক্টিভিটি আমাৰ যেটো হৈ আছে এতিয়া কি ধৰণৰ ক্লাছ এক্টিভিটি একজন ছুপাৰভাইজাৰে ছুপাৰভাইজ কৰিব লাগে এটা শৈক্ষিক অনুষ্ঠানত প্ৰেৰণা নেওক এজন ছুপাৰভাইজাৰে পাঠদান ফলপ্ৰসূ কৰিবলৈ শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰিব লাগে শিক্ষণীয় সঁজুলি যেনে দৃশ্যশ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিব লাগে আৰু বিভিন্ন আমোদজনক কথাৰে যাতে মানে ষ্টুডেণ্টে ভালকে শিক্ষা গ্ৰহণ কৰিব পাৰে ৰসিকতা ভৰা কথা ক'ব লাগে আৰু বিভিন্ন নতুন কথা শিকিব পৰা এটা পৰিৱেশ গঢ়ি তুলিব লাগে আৰু বিভিন্ন সৃষ্টিধৰ্মী কাম যাতে কৰিবলৈ তেওঁলোকে উৎসাহ পায় তাৰ ওপৰত গুৰুত্ব দিব লাগে ভেৰি গুড প্ৰেৰণা তোমাৰ এনসাৰটো একদম কাৰেক্ট হৈছে এই এক্টিভিটিবিলাক এজন ছুপাৰভাইজাৰে নিজে কৰিব নালাগে প্ৰেৰণা তুমি খালি এটা ভুল কথা কৈছা কি ছুপাৰভাইজাৰে নিজে কৰিব লাগে নো তুমি কোৱা আটাইকেইটা পইণ্টে কাৰেক্ট খালি ছুপাৰভাইজাৰে এই পইণ্ট কেইটা শিক্ষকে কৰিছেনে নাই সেইটোহে চোৱা চিতা কৰিব লাগে ছুপাৰভাইজাৰৰ কাম হ'ল পৰ্যবেক্ষণ কৰা নিজে কৰা নহয় সেইটো কাৰণে তুমি কোৱা পইণ্ট কেইটা কাৰেক্ট খালি ছুপাৰভাইজাৰে চাব লাগে তুমি কোৱা পইণ্ট কেইটা শিক্ষকে কৰি আছেনে নাই সেইটো তেওঁ চোৱা চিতা কৰিব লাগে ভেৰি গুড ভেৰি নাইচলি এক্সপ্লেইন বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰিছা 2 নাও কোৱেশ্চনিং I have understood one thing that the students are not participating in that questioning section that much. I am again motivating the students. Try to ask questions to your friends. Himanshu Chetia. Himanshu, tumi screen to dekhi paisa? Yes, ma'am, dekhiso. Do you have any question for Prerna? এই স্ক্রিনৰ ভিতৰত থকা যিকোনো এটা পইণ্ট তুমি প্ৰেৰণাক সুধিব পাৰা সুধা মেম মই এতিয়া ক্লাছলৈ আহিছোহে অকণমান আগত মই এণ্টাৰ হৈছোহে মানে হেল্ল' মেম হিমাংশু কোৱা yes মেম মই এতিয়া ক্লাছত সোমাইছোহে মেম আচ্ছা ঠিক আছে আমি তোমাক এতিয়া কোৱেশ্চন সুধিম ৰবা আমি সুধিম তোমাক ৰবা ঠিক আছে অনন্যা চুতিয়া অনন্যা প্লিজ আস্ক কোয়েশ্চন টু প্ৰেৰণা নেওক অনন্যা তুমি স্ক্রিনটো দেখি পাইছা তোমার মাইকটো অন কৰা অনন্যা yes ma'am yes তুমি স্ক্রিনটো দেখি পাইছা very good do you have any question for Prerna Neok okay Prerna I am asking one question to you তুমি যে কলা now situation is not good that is why some problems are there due to corona
really it's very tragic whatever is happening. Okay, now we are moving to the topic again. তো স্টুডেন্ট, এই যে প্ৰেৰণাই ক'লে বিভিন্ন ক্লাছ এক্টিভিটি, প্ৰেৰণা তুমি মোক কোৱাচোন এক্সামিনেশ্যনৰ লগত জড়িত ছুপাৰভিজন কি হ'ব লাগে? যেতিয়া এটা পৰীক্ষা কণ্ডাক্ট কৰা হয়, তোমালোকৰ BA পৰীক্ষা, তোমাৰ সেশনাল পৰীক্ষা, ফাইনেল পৰীক্ষা, সেইবিলাক ক্ষেত্ৰত কি ধৰণৰ পৰ্যবেক্ষণ হ'ব লাগে? এজন ছুপাৰভাইজাৰে এক্সামিনেশ্যনৰ ক্ষেত্ৰত কি বস্তু চালি জাৰি চাব লাগে বা পৰ্যবেক্ষণ কৰিব লাগে? প্ৰেৰণা নিয়োগ কোৱা। ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পৰীক্ষা দিব পৰা এটা পৰিৱেশ গঢ়ি তুলিব লাগে আৰু গঢ়ি তুলিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব সেইটো চাব লাগে। পৰ্যবেক্ষকে শিক্ষকজনক ভালদৰে ক'ব লাগে যে এনেকে পৰীক্ষা দিবলৈ ভালদৰে বহী কাগজৰ যোগান ধৰিব লাগে আৰু এটা ভাল হুলস্থুলীয়া পৰিৱেশত পৰীক্ষা দিবলগীয়া নহয় সেইটো চাব লাগে। কোনো ধৰণৰ আনফেয়াৰ মিনছ ইউজ কৰা হৈছে নেকি? নকল কৰা হৈছে নেকি? ষ্টুডেণ্টে কোনো ধৰণৰ ইলিগেল প্ৰচেছ এপ্লাই কৰিছে নেকি? সেইকেইটাও খুব নিয়াৰিকৈ চোৱা চিতা কৰিব লাগে। ভেরি গুড প্রেরণা, তোমার অ্যান্সার যথেষ্ট ভালো হয়েছে। 2 + 1 3, ভেরি নাইস। আচ্ছা প্রেরণা, তোমার রোল নাম্বার কি? ম্যাম 329। 329, ভেরি গুড। আচ্ছা পলি দত্ত, পলি তোমাক সুধিছিলো? পলি দত্ত, পলি তোমার রোল নাম্বার কিমান? 312। 312। Is it 312? Ma'am, 12. Yes, 312. আচ্ছা পলি তুমি কোৱা, এতিয়া আমি নেক্সট স্লাইডলৈ গৈছো। নেক্সট স্লাইড মানে আমি সুপাৰভিজনৰ কেৰেক্টাৰিষ্টিক্সৰ পৰা এতিয়া ওলাই আহি আমি আমাৰ নেক্সট স্লাইডত যাম। আৰু নেক্সট স্লাইড হ'ল আমি আৰু ডিছকাছ কৰিছিলোঁ need of supervision and qualities of a good supervisor. Need of supervision and qualities of a good supervisor. एक मिनट। अच्छा, need of supervision and qualities of a good supervisor. Yes, this one. পলি স্ক্রিনটো দেখি পাইছা? নাই দেখা ম্যাম। আচ্ছা, I think I have to share the screen again. Present now. Window. Need of supervision, share. এতিয়া দেখি পাইছা? দেখিছো ম্যাম। আচ্ছা পলি, এই যে নিড অফ সুপারভিশনের ভিতৰত এটা পয়েন্ট আছে মেইনটেইনিং গ্ৰুপ এক্টিভিটি। এইটো মানে তুমি কি বুজি পাইছা? মেইনটেইনিং গ্ৰুপ এক্টিভিটি। See the point, red point, maintaining group activity. What does it mean, Polly? Yes ma'am, যেতিয়া কামটো কৰিব তেতিয়া গ্ৰুপৰ সদস্যসকলৰ মাজত একতা থাকিব লাগিব আৰু সেই এক্টিভিটিৰ বাবে সুপাৰভিজনৰ দৰকাৰ। গ্ৰুপৰ সদস্যসকলে সকলোৱে সহযোগিতাৰ জৰিয়তে যাতে কামটো সফলভাৱে ৰূপায়ণ কৰিব পাৰে তাৰ বাবে সুপাৰভাইজাৰ দৰকাৰ। আচ্ছা আচ্ছা পলি, এই যে তোমাৰ এই পয়েন্ট কিটা আছে মেইনটেইনিং গ্ৰুপ ইউনিটি, এই গ্ৰুপ ইউনিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত যদি এনেকুৱা হৈ যায় ধৰা
গ্ৰুপ ইউনিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছে ছুপাৰভাইজাৰে, কিন্তু ছাবঅৰ্ডিনেটে ছুপাৰভাইজাৰৰ কথা শুনা নাই। তেওঁলোকৰ মাজত যিটো ক্লেশ আছে, ক্লেশটো কমাবলৈ ছুপাৰভাইজাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰি আছে, কিন্তু ক্লেশটো সেইমতে কমি যোৱা নাই। ইয়াত ছুপাৰভাইজাৰে ইউনিক টেকনিক এপ্লাই কৰিব পাৰে যাতে ছাবঅৰ্ডিনেটে মিলিজুলি থাকক আৰু ছাবঅৰ্ডিনেটৰ মাজত কোনো ক্লেশ নহওক। মেম ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, তাৰপিছত ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, ৰিৱাৰ্ড আৰু যিবিলাক সম্পদ থাকিব সেই সম্পদবিলাকৰ উচিত ব্যৱহাৰ কৰিব লাগিব। গ্ৰুপৰ সদস্যসকলৰ যাতে সহযোগিতাৰ মাজত যাতে সহযোগিতাৰ সৃষ্টি হয় তাৰ ওপৰত চকু দিব লাগিব। প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টি কৰিব লাগিব। আচ্ছা, ভেৰি গুড পলি, বহুত ধুনীয়াকৈ কৈছা তুমি। 2 + 1 3, পলি দত্ত 3। নাও আই এম মুভিং টু দ্য নেক্সট পাৰ্চন, গৌৰৱ দত্ত। গৌৰৱ, তুমি স্ক্ৰীনটো চাই পাইছা? গৌৰৱ, তুমি স্ক্ৰীন দেখিছা? হেল্ল' গৌৰৱ। দেখিছো মেম। আচ্ছা, তাত মই এটা পইণ্ট কালাৰ কৰি দিছো, দেট ইজ মেইনটেইনিং কম্পিটিশ্যন। তুমি এইটো দেখি পাইছা? মেইনটেইনিং কম্পিটিশ্যন। দেখিছো মেম, দেখিছো। ইয়েস, এই যে মেইনটেইনিং কম্পিটিশন আছে, সুপারভাইজারে কি ধরনের কম্পিটিশন মেইনটেইন করে? এটা অর্গানাইজেশনের কম্পিটিশন বা গুণগত মানদণ্ড উন্নতির ক্ষেত্ৰত সুপারভাইজারের কি ভূমিকা আছে? মেম ৰ'ব কৈছো। গুণগত মানদণ্ড উন্নতিৰ ক্ষেত্ৰত সুপারভাইজারের কি ভূমিকা আছে? কম্পিটিশন বৃদ্ধি করার ক্ষেত্ৰত সুপারভাইজারের ভূমিকা কি? আচ্ছা, হিমাংশু, can you reply? Yes ma'am. Yes, হিমাংশু answer to কোৱা। মেম এই কোশ্চেনটা এবাৰ ৰিপিট কৰিবচোন মেম। আচ্ছা, গুণগত মানদণ্ড উন্নতিৰ ক্ষেত্ৰত এটা অৰ্গানাইজেশ্যনৰ কোৱালিটি, এটা অৰ্গানাইজেশ্যনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মেম গৌৰৱ কোৱা। মেম বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত ল'ব লাগিব। বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত ল'ব লাগে, এই কথাটো কোনে কৈছে? গৌৰৱ। ভেরি গুড, ভেরি ইন্টারেস্টিং। হিমাংশুকো চান্স দিয়া হব। হিমাংশু, তুমি ইয়াৰ লগত আৰু দুটামান পইণ্ট এড কৰিবা, ওকে? তো ফাৰ্ষ্ট গৌৰৱ প্লিজ সে কি ধৰণৰ এক্টিভিটি হাতত ল'ব লাগে ফৰ মেইনটেইনিং কম্পিটিশন, ফৰ ৰেইজিং দ্য কম্পিটিশন, ফৰ ডেভেলপিং দ্য কোৱালিটি? হিমাংশু, তুমি এড কৰা দুটা পইণ্ট তুমি এড কৰা। ইয়েছ মেম, মানে হেৰি কি কয়, কম্পিটিশ্যনৰ কাৰণে আপোনাৰ ৰেগুলাৰলি এক্সামছ পাই থাকিব লাগে, মানে যেন ষ্টুডেণ্টছৰ মাজত কম্পিট হয় ইজনে সিজনৰ মাজত। আৰু সুপাৰভাইজাৰে কি কি টেকনিক ইয়াত এপ্লাই কৰিব পাৰে? টেকনিক সুপারভাইজারে কি টেকনিক এপ্লাই কৰিব পাৰে ষ্টুডেণ্ট? সুপারভাইজারে ইয়াত নতুন নতুন ইনোভেটিভ আইডিয়া আনি দিব পাৰে। এতিয়া এই ইনোভেটিভ আইডিয়া মই আজি একো নকওঁ, আজি ষ্টুডেণ্টে ক'ব, কাৰণ গ্ৰুপ ডিছকাশ্যনৰ ক্লাছ হয়। সুপারভাইজারে এটা ইনষ্টিটিউশ্যনৰ কম্পিটিশ্যন ৰেইজ কৰিবৰ কাৰণে
এটা ইনষ্টিটিউশ্যনক ভাল জাগাত লৈ যাব কাৰণে বিভিন্ন ধৰণৰ টেকনিক এপ্লাই কৰিব পাৰে। মাধুৰ্য দাস টপিকটো এটা ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনত গৈ আছে। গৌৰৱ কৈছে কি ধুনীয়াকৈ ক্লাছটো গৈ আছে, আই এম ৰিয়েলি হেপী। গৌৰৱে কৈছে যে কম্পিটিশ্যন মেইনটেইন হ'ব লাগে, হিমাংশুৱে কৈছে যে নতুন নতুন ইনোভেশ্যনছৰ ফালে লৈ যাব লাগে। মাধুৰ্য তুমি কোৱা এতিয়া সেই ইনোভেশ্যনছ কেইটা কি কি? মাধুৰ্য কোৱা কি কি ইনোভেটিভ আইডিয়াৰ যোগেদি এটা ইনষ্টিটিউশ্যনৰ কোৱালিটি ডেভেলপ কৰিব পাৰি? মাধুৰ্য কোৱা। প্ৰতিবাৰৰ ৰিজাল্ট ভাল কৰিবৰ বাবে প্ৰতিযোগিতা চলাই আৰু এইটো বছৰ যাতে ৰিজাল্টটো ভাল হৈ যায় তাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়েছ, ফিডবেক। সুপাৰভাইজাৰে ফিডবেক চাই ৰিজাল্টৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট মেম আৰু ৰিৱাৰ্ড দিব পাৰে। ইয়েছ, ৰিৱাৰ্ড দিব পাৰে। ভেৰি গুড হিমাংশু, এতিয়া হৈছে গ্ৰুপ ডিছকাশ্যন। ৰিৱাৰ্ড দিব পাৰে, ভেৰি গুড। এনি মোৰ পইণ্ট? নাছিমা বেগম, নাছিমা তুমি এড কৰা। নাছিমা তুমি এতিয়া এড কৰা যে কোৱালিটি ডেভেলপমেণ্টৰ কাৰণে ছুপাৰভাইজাৰে আৰু কি কি কৰিব পাৰে। মাধুৰ্যৰ মতে ৰিজাল্ট চাব লাগে, হিমাংশুৰ মতে ৰিৱাৰ্ড দিব লাগে। তোমাৰ মতে কি নাছিমা? मैम हेलो हेलो मैं हिमांशु दुटा से कोनটো কৰিব? येस हिमांशु। मैं हिमांशु दुटा से कोनটো কৰিব? ও হিমাংশু, সরি হিমাংশু, ইয়েস ইয়েস, হিমাংশু দুটো আছে। এটা হিমাংশু হল হিমাংশু চুতিয়া, রাইট? চেতিয়া। আৰু এজন হিমাংশু হল হিমাংশু বৰা। আচ্ছা, হিমাংশু বৰা কোৱা তেতিয়া হলে। হিমাংশু বৰা কোৱা। मैम এজন সুপাৰভাইজাৰে এটা নিৰ্দিষ্ট কাম প্লেনিং কৰিব লাগিব, অৰ্গেনাইজিং কৰিব লাগিব আৰু কামটোত গাইডেন্স দিব লাগিব। ইয়েস, এজন সুপাৰভাইজাৰে এক্স্যাক্টলি এজন সুপাৰভাইজাৰে কামটো প্ল্যান কৰিব লাগিব, অৰ্গেনাইজ কৰিব লাগিব, ডাইৰেক্ট কৰিব লাগিব। নাও দিস ইজ কল্ড এ গ্ৰুপ ডিসকাশন। এ টপিক ওয়াজ স্টার্টেড, এটা টপিক স্টার্ট হৈছিলে কোৱালিটিৰ পৰা আৰু হেতু গৈ গৈ হিমাংশু এনসার দিলে, মাধুৰ্য এনসার দিলে, গৌৰৱে এনসার দিলে। সেই টপিকটোৰ মাজতে তেওঁলোকে ডিসকাস কৰিলে। দ্যাট ইজ গ্ৰুপ ডিসকাশন। এতিয়া মই আৰু এটা টপিক ক্লাছক দিছো, তাৰ আগতে মই পইণ্টছ কেইটা দি লওঁ। গৌৰৱ দত্ত, তোমাৰ ৰোল নম্বৰ কিমান? 59 মেম। 89। হিমাংশু চেতিয়া ৰোল 59। ওকে, মেম 59। ওকে 59। হিমাংশু চেতিয়া ৰোল নম্বৰ? মেম মোৰ 66। 1 নাম 1 নহয় মেম, 66666। 66। হিমাংশু Yes, ma'am. চেতিয়া 66। হিমাংশু বৰা मैम 65। 65। নাসিমা বেগম? নাসিমা বেগম 297। 297। মাধুর্য? মেম মাধুর্য দাস 88। 88। ভেরি গুড। এতিয়াহে ডিসকাশনটো খুব ভাল লাগিছে। এতিয়া মই আৰু এটা টপিক ক্লাছত এৰি দিছো হা। এই টপিকটোৰ ওপৰত কথা কবা। স্টুডেন্ট, আমি এতিয়া সুপারভিশন চাই আছো যে বিভিন্ন জায়গাত সুপারভিশন হৈ আছে। আমি যেতিয়া নিজে স্কুল কলেজ পঢ়িছিলো, নিজে পঢ়াৰ সময়ত আমাৰ স্কুল কলেজত ইন্সপেক্টৰ আহিছিল। তোমাৰ স্কুলত ইন্সপেক্টৰ আহিছিল? ইন্সপেক্টৰ মেম তেনেকে অহা নাছিল। আচ্ছা, আমাৰ স্কুলত একেবাৰে ইন্সপেক্টৰ আহিছিল, একেবাৰে ইউনিফৰ্ম পিন্ধা। সেই ইন্সপেক্টৰ জনে চাইছিলে যে স্কুলৰ একাডেমিক্স কেনেকুৱা আছে, হিউমেন ৰিসোর্স কেনেকুৱা, নন হিউমেন ৰিসোর্স কেনেকুৱা, সকলো বস্তু তেওঁ চালি জাৰি চাইছিল। মেম হেল্ল'। আহিছিলে মেম আহিছিলে মই ইন্সপেক্টৰ আহিছিলে। ইয়েস, ৰিমেম্বাৰ ইন্সপেক্টৰ, একদম ড্ৰেছ পিন্ধা ইন্সপেক্টৰ। ইয়েস, তেওঁলোকৰ কাম হ'ল স্কুলৰ গুণগত মানদণ্ড উন্নত কৰা। আজিৰ যুগত যেটো হ'ল গুণোৎসৱ। গুণোৎসৱত বিভিন্ন মানুহ
টেলেণ্টেড মানুহ আহে, এক্সপাৰ্ট আহে, যেনেকৈ কলেজত আহে নাক, BEd কলেজত থাকে NCTE, এই ধৰণৰ বিভিন্ন লাৰ্নেড পাৰ্চন আহে আৰু তেওঁলোকে এটা স্কুলৰ, কলেজৰ বা ইউনিভাৰ্চিটিৰ কোৱালিটি মেজাৰ কৰে। অ'কে, এতিয়া ষ্টুডেণ্ট মোৰ কোৱেশ্চন হ'ল, আজিকালি সেই মেজাৰমেণ্ট কৰোঁতে কেইটামান সমস্যা ছুপাৰভাইজাৰে পায়। ছুপাৰভাইজাৰে যেতিয়া পৰ্যবেক্ষণ কৰে, পৰ্যবেক্ষণ কৰাত ছুপাৰভাইজাৰ কেইটামান সমস্যাৰ সন্মুখীন হয়। তোমালোকে ক'ব পাৰিবানে সেই সমস্যাবোৰ কি কি হ'ব পাৰে? মই ষ্টাৰ্ট কৰিম নিহাৰিকাৰ পৰা, আৰু নিহাৰিকাৰ পৰা গৈ গৈ একেটাই কোৱেশ্চন যাতে চবে আলোচনা কৰি নিজে আগবাঢ়ি আহি ইয়াৰ এটা এটা পইণ্ট যাতে দিয়ে। কি কি সমস্যা তোমাৰ মতে এজন ছুপাৰভাইজাৰে পাব পাৰে ছুপাৰভিজনৰ ক্ষেত্ৰত? মই তোমাক সহায় কৰিবৰ কাৰণে এটা শ্লাইড শ্বেয়াৰ কৰি আছোঁ। মই এই শ্লাইডটো ষ্টপ কৰি তোমাক আৰু এটা শ্লাইড শ্বেয়াৰ কৰি আছোঁ ফৰ ইয়ৰ হেল্প, এণ্ড দেট শ্লাইড উইল বি প্ৰব্লেমছ অফ ছুপাৰভিজন। তুমি চোৱা যে এজন ছুপাৰভাইজাৰে কি কি প্ৰব্লেম পাব পাৰে। তুমি নিজৰ ভাষাত এইটো এক্সপ্লেইন কৰিবা অন দ্য বেচিছ অফ ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। প্ৰব্লেমছ অফ এডুকেশ্যনেল ছুপাৰভিজন। এজন ছুপাৰভাইজাৰে কি কি সমস্যা পাব পাৰে? প্ৰেজেণ্ট নাও, উইণ্ড'। মই এই টপিকটো ডিছকাছ কৰিম, মই জাষ্ট তোমালোকৰ কমন চেন্স বা তোমালোকৰ নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা তুমি কিমান ক'ব পাৰিছা সেইটো চাব বিচাৰিছোঁ। স্ক্ৰীন চাই পাইছা ষ্টুডেণ্ট? মেম নাই পোৱা। আচ্ছা ঠিক আছে, মই এতিয়া শ্বেয়াৰ কৰিছোঁ, লাহেকৈ আহিব চাগে। মইতো শ্বেয়াৰ কৰিছোঁ। য়েছ, এতিয়া চাগে চাব পাইছা। মেম দেখা পালোঁ। য়েছ, এতিয়া তুমি দেখা পাইছা। আচ্ছা ষ্টুডেণ্ট, এই যে চালি জাৰি চাব লাগে, চোৱা চিতা কৰিব লাগে, ইয়াত ছুপাৰভাইজাৰে কেইটামান সমস্যা পায়। যেনেকৈ ধৰা ক্লাছৰুম ডিফেক্টিভ, ষ্টুডেণ্ট স্কুললৈ নাহে, টিচাৰৰ ছাবজেক্ট সম্পৰ্কে নলেজ কম থাকিব পাৰে, ছুপাৰভাইজাৰৰ কথা নুশুনিব পাৰে, ফাইনেন্সিয়েল ফাণ্ডৰ প্ৰব্লেম হ'ব পাৰে। কোনো এটা গুণগত মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত ফাণ্ডৰ প্ৰব্লেম হ'ব পাৰে। এতিয়া ষ্টুডেণ্ট তুমি কোৱা, তোমাৰ মতে এজন ছুপাৰভাইজাৰে কি কি সমস্যা পাব পাৰে? ষ্টাৰ্ট উইথ নিহাৰিকা। নিহাৰিকা আছা তুমি? য়েছ মেম, আছোঁ মেম। নিহাৰিকা ৰোল নম্বৰ? মেম 300। নিহাৰিকা 300। আৰু নিহাৰিকা তোমাৰ টাইটেলটো কি? মেম নিহাৰিকা বৰুৱা। নিহাৰিকা বৰুৱা। আচ্ছা নিহাৰিকা, তোমাৰ পৰা মেম। ষ্টাৰ্ট কৰিছোঁ। তুমি কোৱাচোন যিকোনো এটা সমস্যা ছুপাৰভিজনত। মেম যেতিয়া ছুপাৰভাইজাৰজন আহে, তেতিয়া তেওঁক যদি বাকী আন মানুহসকলে যদি তেওঁৰ কথা নুশুনে বা তেওঁ যদি কোঅৰ্ডিনেট নকৰে কোনো এটা কাম কৰাৰ ক্ষেত্ৰত, তেতিয়া ছুপাৰভাইজাৰজনে বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এই পইণ্টটোকে কণ্টিনিউ কৰিব বেলেগ ষ্টুডেণ্টে। এই যে ছুপাৰভাইজাৰৰ যে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, এই সমস্যাবোৰ কি কি হ'ব পাৰে? নিহাৰিকাৰ কথাৰ পৰাই আমি টানি, নিহাৰিকাৰ লাইনটোৰ পৰাই আমি টানি এই ডিছকাশ্যনটো এতিয়া কণ্টিনিউ কৰিম। নিহাৰিকাই কৈছে যে ছুপাৰভাইজাৰে সমস্যাৰ সন্মুখীন হয় যেতিয়া তেওঁ কোঅৰ্ডিনেশ্যন নাপায়, যেতিয়া গ্ৰুপৰ মানুহবিলাকে য়েছ। আৰু মেম যদি তেওঁ যদি কৰা প্লেনিংটো যদি প্ৰথম অৱস্থাতে যদি ভুল পথেৰে যাবলগীয়া হয়, তেন্তে ভৱিষ্যতে ৰিজাল্টটো পোৱা নাযাব। প্লেনিংটো যদি ভুল পথেৰে যায়, তেতিয়া তেওঁ বিচৰা মতে ৰিজাল্ট নাপাব। একজেক্টলি, প্লেনিংটো যদি ভুল পথেৰে যায়, তেতিয়া তেওঁ বিচৰা মতে তেওঁ ৰিজাল্ট নাপাব। ভেৰি গুড। হু ছেড দিছ? নিহাৰিকা। আমি এতিয়া এই পইণ্টটোকে কণ্টিনিউ কৰিম। আই হোপ যে তোমালোকে স্ক্ৰীন চাই পাইছা। অ'কে, ইটছ ভেৰি ইণ্টাৰেষ্টিং। আচ্ছা, এতিয়া চোৱা ষ্টুডেণ্ট, কেইটামান পইণ্ট আছে, ইট উইল বি ডিছকাছড বাই মি। যিহেতু এইটো গ্ৰুপ ডিছকাশ্যন, তোমালোকৰ এটা আইডিয়া ল'ব বিচাৰিছোঁ। স্ক্ৰীন তোমালোকে চাব পাইছা? পাৰিছোঁ মেম। স্ক্ৰীন চাইছা? ভেৰি গুড। তো আমি নিহাৰিকাৰ পইণ্টৰ পৰাই এই ডিছকাশ্যনটো কণ্টিনিউ কৰিম। তো
নিহাৰিকাই কৈছে যে প্লেনিং যদি ষ্টাৰ্টিঙৰ পৰাই ভাল নহয়, ছুপাৰভাইজাৰৰ যেটো প্লেনিং, যেটো ব্লু প্ৰিণ্ট, কাম কেনেকৈ ডিভাইড কৰিব লাগিব, চবৰ মাজত কেনেকৈ ভগাই দিব লাগিব, কি ধৰণে কাক কি ডিউটি দিয়া হ'ব, কেনেকৈ কামটো পৰ্যবেক্ষণ কৰা হ'ব আৰু তাৰ আউটকাম কি হ'ব, এই ষ্টেপবিলাকৰ মাজত যদি কোনো ধৰণৰ সমস্যা থাকি যায় তেতিয়া ছুপাৰভাইজাৰৰ সমস্যা হয়। ডেট ইজ প্লেনিং, যেটো নিহাৰিকাই ক'লে। ইয়াৰ পৰাই আমি এতিয়া কণ্টিনিউ কৰিম উইথ আদাৰ ষ্টুডেণ্টছ। কোৱাটো ষ্টুডেণ্টছ যে আৰু কি কি সমস্যা ছুপাৰভাইজাৰে পাব পাৰে। নিহাৰিকাৰ মতে প্লেনিং, দেন পৰিস্মিতা খনিকৰ ইয়েছ হু উইল সে নিহাৰিকা কোৱা। মেম আৰু মেইনলি এই প্ৰব্লেমবোৰ ক্ৰিয়েট হ'বলৈ পায় ছুপাৰভাইজাৰজনৰ যদি যিটো টপিকৰ ওপৰত তেওঁ কামটো কৰিব যায় সেই টপিকটোৰ ওপৰত যদি এক্সট্ৰা নলেজ বা যিমানখিনি নলেজ থকাৰ প্ৰয়োজন সেই নলেজখিনি যদি অভাৱ হয় তেন্তে এই সকলোবোৰ প্ৰব্লেম ক্ৰিয়েট হোৱাৰ চান্সেছ বহুত বেছি থাকে। এক্সেক্টলি, ভেৰি গুড নিহাৰিকা। তেওঁ কৰা কামত যদি তেওঁৰ সম্যক জ্ঞান নাথাকে, একচুৱেলি তেওঁৰ যদি মাষ্টাৰি নাথাকে, এ ছুপাৰভাইজাৰ মাষ্ট হেভ মাষ্টাৰি অভাৰ দ্য ছাবজেক্ট মেটাৰ। তুমি যদি কাকো পৰ্যবেক্ষণ কৰিবলৈ গৈছা, তোমাৰ নিজৰ সেই ফিল্ডত এক্সপাৰ্টাইজ নলেজ থকাটো অত্যন্ত জৰুৰী। ভেৰি গুড নিহাৰিকা, এইটো এটা সমস্যা হ'ব পাৰে। ভেৰি গুড নিহাৰিকা। তো নিহাৰিকা ফুল মাৰ্কছ পাইছে, 3 out of 3। এতিয়া এটুকুই আমি কন্টিনিউ কৰিম উইথ আদাৰ ষ্টুডেণ্টছ। হু উইল কন্টিনিউ নাও? আই হেভ আস্কড পৰিস্মিতা খনিকৰ। অ' য়েছ, হু উইল সে? অ'কে ফাইন। কোনে কৈছে? অনন্যা চুতীয়া। বাহ, ভেৰি গুড। অনন্যা কোৱা। গুড স্কিলছ লাগিব, যেনেকৈ লিডাৰশ্বিপ স্কিলছ। যদি ছুপাৰভাইজাৰটোৱে ভালকৈ মটিভেট কৰিব নোৱাৰে, তাহাঁতে ভাল কমিউনিকেশ্যন কৰিব নোৱাৰে, কমিউনিকেট কৰিব নোৱাৰে, তো তাহাঁতি মানে ফ্ৰী নহ'ব, আৰু ফ্ৰী নহ'লে কামখিনি ভালকৈ আগ নাবাঢ়িব। ভেৰি গুড অনন্যা। অনন্যাৰ পইণ্টটো হ'ল যে ছুপাৰভাইজাৰৰ নলেজ নহয়, নলেজৰ লগত দক্ষতা লাগিব। আৰু দক্ষতা কি? আটাইকেইটা মানুহৰ মাজত এটা কোঅৰ্ডিনেশ্যন আনা। ছুপাৰভাইজাৰে যেতিয়া কাৰোবাক পৰ্যবেক্ষণ কৰিব তেতিয়া সেই মানুহবিলাকে ছুপাৰভাইজাৰৰ কথা শুনিব লাগিব। এতিয়া সব মানুহৰ নিজৰ নিড থাকে, কোৱালিটি থাকে, এবিলিটি থাকে, ইগ' থাকে। সেই মানুহবিলাকে ছুপাৰভাইজাৰৰ কথা নুশুনিবও পাৰে। তেতিয়া ছুপাৰভাইজাৰৰ সেইটো দক্ষতা থাকিব লাগিব, কি ধৰণে মটিভেট কৰিব পৰা যায়। ভেৰি গুড। কি ধৰণে সাবঅৰ্ডিনেটক আমি সাইকোলজিক্যালি স্যাটিসফাই কৰিব পাৰোঁ, কি ধৰণে সাবঅৰ্ডিনেটক আমি কনভিন্স কৰিব পাৰোঁ যে তুমি এই কামটো কৰা, এই কামটো তোমাৰ কাৰণেও ভাল, অৰ্গেনাইজেশ্যনৰ কাৰণেও ভাল। ভেৰি গুড। সেই দক্ষতা, সেই মটিভেট কৰাৰ পাৱাৰটো যদি কম হয় তেতিয়া ছুপাৰভাইজাৰৰ প্ৰব্লেম হয়। ভেৰি গুড অনন্যা, আই এম ভেৰি হেপী। অ'কে, slowly I am enjoying the class now. Ananya Chutia 3. Now, next. Who will say, who will continue this? এই চেইনটো কন্টিনিউ কৰিব কোন? Who will come up? কোন আহিব আৰু আগবাঢ়ি? Yes. হেল্ল' মেম। সৃষ্টি চেতিয়া, ভেৰি গুড। সৃষ্টি চেতিয়া। মেম সৃষ্টি roll number? Who is saying? Oh, Anmona Hajurika. কৈছে। Anmona Hajurika. Okay, Anmona roll number? 389। 389. Anmona Hajurika continue. কোৱা। মেম ছুপাৰভাইজাৰৰ এটা সমস্যা হ'ল যে কেতিয়াবা শিক্ষকসকল মানে প্ৰশিক্ষণপ্ৰাপ্ত নহয়, প্ৰপাৰকৈ তেওঁলোকে প্ৰশিক্ষণ নাপায়, যাৰ বাবে মানে তেওঁলোকে কাম এটা কৰিবৰ কাৰণে তেওঁলোকে মানে ভালদৰে বুজি নাপাব পাৰে নতুন এটা কাম হাতত ল'বৰ কাৰণে। সেইকাৰণে তেওঁলোকক ট্ৰেইন কৰাটো খুবেই প্ৰয়োজনীয়। আৰু কেতিয়াবা গভৰ্ণমেণ্টৰ পৰা যিটো ফাণ্ড আহে সেইটো ফাণ্ড তেওঁলোকে কেনেদৰে মানে ইউজ কৰিব সেইটো তেওঁলোকে বুজি নাপায়। ইয়েছ ষ্টুডেণ্ট, আনমনাই খুব ইম্পৰ্টেণ্ট এটা পইণ্ট কৈছে, খুব ইণ্টাৰেষ্টিং এটা পইণ্ট কৈছে। এটা পইণ্ট আনমনাই কৈছে যে লেক অফ ট্ৰেইন টিচাৰ। যদি টিচাৰৰ ট্ৰেইনিং নাথাকে তেতিয়া ছুপাৰভাইজাৰৰ প্ৰব্লেম হয়। ষ্টুডেণ্ট, সেইটো কাৰণে আমাক অৰিয়েণ্টেশ্যন, ৰিফ্ৰেছাৰ, ৱৰ্কশ্বপ, ছেমিনাৰ, কনফাৰেঞ্চ এইবিলাকত পঠোৱা হয়, বা কেতিয়াবা আমি নিজে যাওঁ যাতে আমি কামটো ভালকৈ শিকি লওঁ, আৰু যেতিয়া কেনেকৈ পঢ়াব লাগিব, কি ধৰণে ষ্টুডেণ্টৰ লগত ডিল কৰিব লাগিব, নিজে নলেজটো যেতিয়া আমি ৰিফ্ৰেছ কৰি আকৌ অৰ্গেনাইজেশ্যনত ঘূৰি আহোঁ তেতিয়া আমাৰ একাডেমিক অফিচাৰৰ সুবিধা হয় আমাক চলাবলৈ।
আমাক বিভিন্ন কাম এছাইন কৰিবলৈ একাডেমিক অফিচাৰৰ সুবিধা হয় যেতিয়া আমি ট্ৰেইনিং লওঁ। কিন্তু ষ্টুডেণ্ট, যদি শিক্ষকৰ ট্ৰেইনিং লোৱাৰ এটিটিউড নাথাকে, যদি কোনো এজন মানুহৰ কোনো ধৰণৰ ট্ৰেইনিং লৈ নিজক আপগ্ৰেড কৰাৰ এটিটিউড নাথাকে, তেনেকুৱা মানুহৰ লগত ছুপাৰভাইজাৰৰ সমস্যা হয়। এক্সেক্টলি, ভেৰি নাইচ পইণ্ট। টিচাৰৰ যদি ট্ৰেইনিং নাথাকে, সাবঅৰ্ডিনেটৰ যদি ট্ৰেইনিং নাথাকে, এজ ৱেল এজ ট্ৰেইনিং লোৱাৰ এটিটিউড নাথাকে, এনেকুৱা মানুহৰ লগত ডিল কৰিবলৈ কেতিয়াবা ছুপাৰভাইজাৰৰ সমস্যা হয়। ভেৰি নাইচ পইণ্ট আনমনা। উই উইল কণ্টিনিউ দিছ। ভেৰি গুড। Now who will continue this? শিখামণি। Okay, okay, fine. সবে চান্স পাবো, সবে চান্স পাবো। শিখামণি দাস। শিখামণি, তোমার রোল নাম্বার? 366 শিখামণি 356. Very good. শিখামণি কন্টিনিউ করা। 366 366. শিখামণি কন্টিনিউ করা। 366. মেম যদিহে ছুপাৰভাইজাৰে শিক্ষকসকলে যিটো চিন্তা চৰ্চা বা মতামত পৰামৰ্শ গুৰুত্ব নিদিয়ে, তেওঁ নিজৰ যিখিনি ক্ষমতা প্ৰয়োগ কৰে বা তেওঁ সিদ্ধান্তবোৰ শিখামণি, মই অলপ শুনি পোৱা নাই। শিখামণি, অকমান জোৰকে ক'বা নেকি তুমি প্লিজ? মেম যদিহে ছুপাৰভাইজাৰে টিচাৰসকলৰ যিবোৰ চিন্তা চৰ্চা এইবোৰ গুৰুত্ব নিদি তেওঁৰ যিসমূহ সিদ্ধান্ত সেইসমূহ টিচাৰক মানিবলৈ যদি বাধ্য কৰে। আই এম ৰিয়েলি সৰি শিখামণি, তুমি মে বি মোৰ ইণ্টাৰনেট প্ৰব্লেম হ'ব পাৰে। শিখামণি, অকমান জোৰকে কোৱা, হোৱাট ইউ ৱান্ট টু সে একচুৱেলি। মেম যদিহে ছুপাৰভাইজাৰে টিচাৰসকলৰ চিন্তা চৰ্চা বা মতামত দিহা পৰামৰ্শ আদিক গুৰুত্ব নিদিয়ে আৰু কেৱল নিজৰ ক্ষমতা প্ৰয়োগ কৰি সকলোকে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য কৰায়, তেতিয়াহ'লেও সমস্যাৰ সৃষ্টি হ'ব পাৰে। এক্সেক্টলি। ছুপাৰভিজনৰ আৰু এটা সমস্যা হ'ল অট'ক্ৰেটিক মেনেজমেণ্ট। কিন্তু ষ্টুডেণ্ট, কেতিয়াবা অট'ক্ৰেচিৰ দৰকাৰ আছে। যিকোনো এটা ৰুল ইউনিফৰ্মভাৱে চবৰ মাজতে ইউনিফৰ্মিটি আনিব হ'লে, যিকোনো এটা ৰুলক আমি পুংখানুপুংখভাৱে চিষ্টেমেটিকেলি ইমপ্লিমেণ্ট কৰিবলৈ হ'লে আমাৰ ছুপাৰভিজনৰ দৰকাৰ। তেতিয়া আমাৰ ছুপাৰভিজনৰ দৰকাৰ। কিন্তু ষ্টুডেণ্ট, এই কথাটো ঠিক, শিখামণি কোৱা কথাটো অত্যন্ত জৰুৰী কথা যে অট'ক্ৰেটিক মেনেজমেণ্টৰ লগে লগে ডেম'ক্ৰেটিক মেনেজমেণ্টৰ যথেষ্ট জৰুৰী প্ৰয়োজনীয়তা আছে। মেজৰিটিৰ ডিচিশ্যন শুনি লোৱা, মেজৰিটিয়ে কি কৈছে, সাবঅৰ্ডিনেটৰ নিজৰ মতামত কি, সাবঅৰ্ডিনেটৰ নিজৰ আইডিয়া কি, সেইখন শুনি সেইমতে যদি ছুপাৰভাইজাৰে ইম্পৰ্টেঞ্চ দিয়ে, সাবঅৰ্ডিনেটৰ কথাক যদি ইম্পৰ্টেঞ্চ দিয়ে, সাবঅৰ্ডিনেটে মেণ্টেলি ছেটিছফাই হয়। আৰু যেতিয়া এজন মানুহ মেণ্টেলি ছেটিছফাই হয়, সেই মানুহজন ফুল ডেডিকেশ্যন দি কাম কৰিব পাৰে, সেই অৰ্গেনাইজেশ্যনৰ ভালৰ কাৰণে কাম কৰিব পাৰে। সেইটো কাৰণে অট'ক্ৰেটিক মেনেজমেণ্টৰ লগে লগে ডেম'ক্ৰেটিক মেনেজমেণ্টো লাগে। এণ্ড পাৰ্চনেলি আই বিলিভ ইন ডেম'ক্ৰেটিক মেনেজমেণ্ট। মই সদায় বিলিভ কৰোঁ যে সাবঅৰ্ডিনেটৰ থিংকিং, আণ্ডাৰষ্টেণ্ডিঙক গুৰুত্ব দিব লাগে, কিন্তু আটাইকেইটা ছাজেশ্যনৰ ভিতৰত বেষ্ট ছাজেশ্যন চিলেক্ট কৰি অট'ক্ৰেচিৰ যোগেদি সেই ছাজেশ্যনটো লৈ আগবাঢ়িব লাগে। চ' বোথ অট'ক্ৰেচি এণ্ড ডেম'ক্ৰেচি ইম্পৰ্টেণ্ট ইন ছুপাৰভিজন। ক'ৰবাত যদি ইয়াৰ অভাৱ হৈ যায়, তেতিয়াই ছুপাৰভিজনৰ সমস্যা হয়। ভেৰি গুড শিখামণি, এনেকুৱা ভাল লাগিছে তোমালোকে নিজে নিজে আগবাঢ়ি ডিছকাছ কৰিছা। ডেট ইজ ভেৰি গুড। আই লাইক দিছ ওৱান। তেনেকুৱা ধৰণৰ লাইভলি ক্লাছ মোৰ খুব ভাল লাগে। মোৰ নিজৰ পাৰ্চনেলিটিও তেনেকুৱা, আৰু এনেকুৱা লাইভলি ক্লাছ, লাইভলি পিপল আই ৰিয়েলি লাইক। আচ্ছা, আমি কণ্টিনিউ কৰিম এতিয়া। হু উইল সে? শিখামণিৰ পাছত মেম মেম ইয়েছ মেম তুষ্টিতা কোঁৱৰ। অ'কে তুষ্টিতা, তোমাৰ ৰোল নাম্বাৰ? মেম যদি না, তুষ্টিতা তোমাৰ ৰোল নাম্বাৰটো কি? 388 388. তুষ্টিতা কণ্টিনিউ। যদি সেইখন স্কুলত ছাত্ৰ ছাত্ৰী অনুসাৰে যদি শিক্ষক যথেষ্ট পৰিমাণে কম থাকে, তেতিয়া যোনখিনি প্লেন ছুপাৰভাইজাৰে দিয়ে তেতিয়া অলপ কৰিবলৈ অসুবিধা হয়। আৰু সেই স্কুলখনত শিক্ষকসকলৰ যদি মনমোটাৱ থাকে, তেতিয়াও প্লেনবোৰ ভালকৈ হৈ নাযায়।
তুষ্টিতা তুমি প্ৰথম পইণ্টটো কি কৈছা লেক অফ টিচাৰ্ছ যদি শিক্ষক কম থাকে মানে শিক্ষক মানে আমি ছুপাৰভিজনৰ ক্ষেত্ৰত এটা অৰ্গেনাইজেশ্যনৰ উদাহৰণ দিছোঁ তুমি শৈক্ষিক অৰ্গেনাইজেশ্যনৰ উদাহৰণ দিছা ডেট ইজ অলছ' কাৰেক্ট একাডেমিক ইনষ্টিটিউশ্যনৰ ভিতৰত যদি লেক অফ টিচাৰ্ছ হয় এটা পইণ্ট দ্বিতীয় পইণ্টটো কি কৈছা তুষ্টিতা আৰু যদি সেই টিচাৰ্ছসকলৰ মাজত মতমতাপ থাকে কোনো এটা কাম কৰিবলৈ তেতিয়া অসুবিধা হয় Exactly. I am very happy যে your level of understanding is so good. তোমালোকৰ level of understanding I am very happy today. যে তোমালোক কিমান ডিপকে ম্যাচিউৰলি তুমি বস্তুটো ভাবি পাইছা ভেৰি গুড ষ্টুডেণ্ট যেতিয়া কোনো অৰ্গেনাইজেশ্যনত ৱৰ্কাৰ কম হয় মই টিচাৰ বুলি নকওঁ মই ছুপাৰভিজনত এটা অৰ্গেনাইজেশ্যনৰ কথা কৈছোঁ যেতিয়া কোনো এটা অৰ্গেনাইজেশ্যনত ৱৰ্কাৰ কম হয় আৰু সেই ৱৰ্কাৰৰ মাজত যদি ডিফাৰেঞ্চেছ থাকে ডিফাৰেঞ্চেছ ইন থিংকিং ষ্টুডেণ্ট এইটো বহুত কমন কথা এণ্ড ইট ইজ জাষ্টিফাইবল অলছ' নট টু ইণ্ডিভিজুৱেলি চেলাইক সব মানুহৰ নিডছ এবিলিটিজ ইণ্টাৰেষ্ট এটিটিউড বিভিন্ন থাকে মি এণ্ড মাই হাজবেণ্ড কমপ্লিটলি অপজিট চ' পিপল আৰ ডিফাৰেণ্ট থিংকিং আণ্ডাৰষ্টেণ্ডিং অফ এভৰি ওৱান ইজ ডিফাৰেণ্ট ছুপাৰভাইজাৰ আৰু লিডাৰৰ গুণ হ'ল ইমান ডিফাৰেঞ্চ থকা সত্ত্বেও সকলো মানুহৰ মাজত এটা কোঅৰ্ডিনেশ্যন ক্ৰিয়েট কৰা সকলো মানুহক ডাইৰেক্টলি ইনডাইৰেক্টলি সাইকোলজিকেলি কনভিন্স কৰি সেম লক্ষ্যৰ ফালে লৈ যোৱা হেতু সুপাৰভাইজাৰৰ কেতিয়া বেছি অসুবিধা হয় যেতিয়া ডিফাৰেন্সটো বেছি থাকে যেতিয়া মানুহবিলাকৰ মাজত ইমান ডিফাৰেন্স থাকে যে সুপাৰভাইজাৰৰ ইনোভেটিভ আইডিয়া কম পৰি যায় তেওঁ এটা ৰাস্তা বিচাৰি নাপায় এটা কনফিউজ ষ্টেটত তেওঁ গুচি যায় যে ইমান ডিফাৰেন্স থকা মানুহবিলাকক এক কেনেকৈ কৰোঁ একেটা লক্ষ্যৰ ফালে লৈ কেনেকৈ যাওঁ ভেৰি গুড আই এম ভেৰি হেপী তুষ্টিতা কোঁৱৰ 388 আই এম ভেৰি হেপী অ'কে এনিৱান এল্স Thank you, ma'am. say very nice I am enjoying the class a lot okay who will continue this supervisor or problems ki hobo pare discussion group discussion yes Porishmita Khonik your this one online your line is not clear I think your internet is not clear not good hello Porishmita you want to say I am understanding you want to say something Porishmita Khonikar Porishmita Khonikar কোৱা Porishmita Khonikar your line is not clear roll number কি Porishmita তোমার 390 Porishmita কোৱা Porishmita তুমি কি কৈছা মেম yes ফিজিক্যাল ৰিসোৰ্স হিউম্যান ৰিসোৰ্স ফাইনান্সিয়েল ৰিসোৰ্স আৰু এডুকেশ্যন ৰিসোৰ্সৰ যদি অভাৱ হয় তেতিয়াও সুপাৰভাইজাৰৰ প্ৰবলেম হয় তেতিয়াও সুপাৰভাইজাৰৰ প্ৰবলেম হয় যেতিয়া ৰিসোৰ্সৰ অভাৱ হয় ভেৰি গুড যেতিয়া ফিজিক্যাল ৰিসোৰ্স মানে স্কুল কলেজ ইউনিভাৰ্চিটিত থকা বিল্ডিং ফাৰ্নিচাৰ লাইব্ৰেৰী লেবৰেটৰী হোষ্টেল প্লেগ্ৰাউণ্ড ফিজিক্যাল বস্তু যেতিয়া কম থাকে হিউম্যান ৰিসোৰ্স কি হিউম্যান ৰিসোৰ্স হ'ল যেতিয়া তোমাৰ টিচাৰ ষ্টুডেণ্ট এই ধৰণৰ যেটো হিউম্যান ৰিসোৰ্স যেতিয়া কম থাকে একাডেমিক ৰিসোৰ্স কি বুকস জাৰ্নাল আৰ্টিকেল যেতিয়া কম থাকে এই এক্টিভিটি বিলাকৰ যেতিয়া অভাৱ থাকে তেতিয়া আমাৰ কি হয় তেতিয়া সুপাৰভাইজাৰৰ সমস্যা হয় ভেৰি গুড Porishmita Khonikar ভেৰি গুড yes মোৰ ৰোল নাম্বাৰটো 319 আচ্ছা 319 তো ভেৰি গুড ষ্টুডেণ্ট আজি আমি কেইবাজন ষ্টুডেণ্টৰ লগত ডিছকাছ কৰিলোঁ কেইজনমান ষ্টুডেণ্ট থাকি গৈছে ইউ ডোণ্ট ৱাৰি দোজ পিপল উইল এগেইন গেট এ চান্স টু ডিছকাছ দেয়াৰ পইণ্টছ ইন মাই নেক্সট ক্লাছ এই গ্ৰুপ ডিছকাশ্যনটো দুটা ভাগতে আমি এতিয়া ভগাই ল'ম পাৰ্ট 1 এণ্ড পাৰ্ট 2 পাৰ্ট 1ত গ্ৰুপ ডিছকাশ্যন এতিয়া আমাৰ হৈ গৈছে
এতিয়া নেক্সট ক্লাছত আমি পাৰ্ট 2 গ্ৰুপ ডিছকাশ্যন কৰিম যিবিলাক ষ্টুডেণ্ট থাকি গৈছে তেওঁলোকৰ লগত এই ধৰণে আমি আমাৰ গ্ৰুপ ডিছকাশ্যন কণ্টিনিউ কৰিম থেংক ইউ so much ষ্টুডেণ্টছ Thank you, ma'am. Okay, Thank thank you, you ma'am. so very much. Next class যিবিলাক ষ্টুডেণ্ট থাকি গৈছে you don't worry সেই ষ্টুডেণ্ট বিলাকৰ লগত আকৌ আমি গ্ৰুপ ডিছকাশ্যন কণ্টিনিউ কৰিম Thank you. Thank you, ma'am. Okay, bye bye. Bye, ma'am. Bye, ma'am.